আজি আজি আজিহে মই বিবাহিত মহিলা হলো। আজিৰ পৰা যিটো বস্তু মই মোৰ হাজবেণ্ডৰ পৰা পোৱা নাছিলো, আজিহে পালো। আজিহে মই বিবাহিত মহিলা লাগিছে। সৰি বেবি। যিটো কথাক লৈ মই ভয় কৰি আছিলো সেইটো কথা নহয়। আপুনি হিজৰা বা কোনোবা বেলেগ নহয় দে, মৰ্দে হয়, তাগৰা মৰ্দ। আজি ৰাতি উত্তৰটো মই ভালকৈ পালো। চৰি মিষ্টাৰ জানু, বেয়া নাপাবা। মই এনেকুৱা অৱস্থাত এইবোৰ মানে কি কৰিম কোৱা? আপুনি কওক, উপায়তো নাই। এনেকে টোপনি নমৰাকৈ শুই নাথাকিলেতো মই নোৱাৰিম ন এইবোৰ। ইয়াৰ কাৰণে উপায় নাই আৰু মোৰ মনটো শান্তি লগাবৰ কাৰণে, এইটো কথা জানিবৰ কাৰণে আপুনি মৰ্দ হয় নে নহয়, কি বা হয়, এনেকুৱা কৰিব লগা হ'ল আৰু। আপুনি বেয়া নাপাব। আৰু বেয়া পাব লগানো কি আছে মিষ্টাৰ জানু? এইটোতো মোৰ হক হয় ন, মই আপোনাৰ লগত বিয়া হৈছো। এইবোৰ একো পাপ নালাগে। এইটো মই আপোনাৰ পত্নী হয়, আপুনি মোৰ গিৰিয়েক হয়, আপুনি মোৰ হাজবেণ্ড হয়। ইয়াতে পাপ লাগিব লগা, ভয় লাগিব লগা, বেয়া লাগিব লগা একো কথা নাই। মিষ্টাৰ জানু, লাভ ইউ লাভ ইউ লাভ ইউ। বেয়া নাপাবা দেই। আপুনি ন আজিৰ পৰা মোৰ হয়, মোৰ। আপোনাক কাৰো হ'বলৈ নিদিওঁ। বিয়া আহিছো কেলে আপোনাৰ লগত? অকল আপোনাক ভাত বনাই দিবলৈ, আপোনাক কাপোৰ ধুই দিবলৈ, জুচ বনাই দিবলৈ, চাহ বনাই দিবলৈ আপোনাৰ লগত বিয়া হোৱা নাই নহয়। এইবোৰৰো প্ৰয়োজন আছে ন। মোকো ফেমিলি লাগে, মোকো বাচ্চা লাগে, মোৰ ফেমিলি লাগে, আপোনাৰ মৰম লাগে। শুনকচোন অনুৰাগ, মনৰ কথা কওঁ, মই ন আপোনাক ভাল পাওঁ। কিন্তু মই ভবা নাছিলো যে আপোনাৰ লগত বিয়া হোৱাৰ পাছত আৰু মই দীপৰ লগত তেনেকুৱা সেইবোৰ মানে ৰিলেশ্যনত থাকিম। কিন্তু উপায় নাই ন, আপুনি মোক এইবোৰ কৰিবলৈ মানে সেই কৰিছে ন। কিন্তু সঁচাকৈ মই ন আপোনাক ভাল পাওঁ, বহুত ভাল পাওঁ। আপোনাক ভাল পাব নালাগা কি আছে কওকচোন? আপোনাৰ মানি পাৱাৰ, টকা, সোণ গুণ, ঘৰ সম্পত্তি চব আছে, দেখিবলৈ হেণ্ডচাম। অকল মোক মৰমহে দিয়া নাছিলা, সেইটোও পালো আজি। জবৰদস্তি যি কৰি নকৰো কিয়, তথাপিওতো পালো। এজন ছোৱালীক আৰু ইয়াৰ পৰা কি লাগে? ভাল হাজবেণ্ড লাগে আৰু টকা হাজবেণ্ড লাগে, আৰু কি লাগে? মোৰ ভয় লাগি আছিলে আজি, যদি আপুনি কিবা বেলেগহে ওলাই যায় বুলি। কিন্তু আপুনিতো পুৰা 100% মৰদে হয়। আপোনাৰতো বেমাৰো নাই, যি গম পালো। আপোনাৰ অংগতটো একো বেমাৰে নাই দেখাত। তেনেহলে আপুনি মোৰ ওচৰত আহিব কিয় নিবিচাৰিছিলা? কাৰণটো কি হ'ব পাৰে? পত্নী গাৰ্লফ্ৰেণ্ডো নাই বুলি কৈছে, মানুহজনো ঠিকে আছে, বেমাৰ আজাৰ নাই। তেনেহলে কাৰণটোনো কি? এদিন নহয় এদিন এই কাৰণটোৰ উত্তৰ মই পাইহে চাৰিম। নহলে হ'ব পাৰে পাছত কোনোবা গাৰ্লফ্ৰেণ্ড আছিলে, বিয়া হৈ গল, তাকে পাহৰিব পৰা নাই, তেনেকুৱাও হ'ব পাৰে। যিয়ে নহওক, আপোনাক এনেকুৱা ওচৰত আজি পাই মোৰ বহুত ভাল লাগিলে, বহুত শান্তি লাগিলে। এনেকুৱা লাগিছে মোৰ জীৱনত আৰু পাব লগা একোৱেই নাই, গোটেই পালো। নিহাৰিকা মই মাথাটো ইমান বিষাইছে আজি। বৰ মাথা বিষাইছে দে। আৰু ইমান উইক লাগিছে যে মোৰ আজি। এনেকুৱা লাগিছে যে মই ৰাতিটো টোপনিয়ে যোৱা নাই। সপোন দেখা লাগি আছে। ভৰি হাতবোৰো বিষাইছে দেখোন। ভৰিখন ইমান বিষ পাইছো। ইমান দুৰ্বলনো কিয় লাগিলে মোৰ? ইমান ভাগৰ লগা যেন লাগিছে। এনেকুৱা লাগিছে যে মই দুদিন ভাত খোৱা নাই, ইমান উইক লাগিছে, এনেকুৱা ফিল হৈছে। আজি আপুনি উঠা নাই যে, শুয়ে থাকি থাকিম বুলি ভাবিলে নেকি? 9টা বাজিব আৰু ব্ৰেকফাষ্ট নকৰে? নিহাৰিকা, মই নেজানো আজি মোৰ কিয় ইমান বেয়া লাগি আছে। বহুত দুৰ্বল উইকনেছ লাগিছে। এনেকুৱা লাগিছে যে মই বহুত দিন কিবা খোৱা নাই, গা বেয়া, জ্বৰ মানে কিবা যেন লাগি আছে। এটা কাম কৰা না, তুমি ব্ৰেকফাষ্টখিনি ইয়ালৈ লৈ আহা। মানুহজন ইমান দুৰ্বল নে, উইক লাগিলে যে? নে ৰাতি টোপনি অহা ঔষধটো খোৱাৰ কাৰণে তেনেকুৱা হ'ল? নিহাৰিকা, ঠিক আছে, মই আনি আছো ৰবা। আৰু শুনা, এপল শ্বেক লৈ আনিবা আৰু ডালিম জুচ লৈ আনিবা। ঠিক আছে, মই আনি আছো ৰবা। দীপ, কি যাবানে? যাবানে? ক'ত?
তোমাক কৈছিলোঁ যে ফিল্ম চাবলৈ যাম। মোৰ যাবতো মন আছে, কিন্তু তোমাৰ লগত মই ফিল্ম চাব যাব কেনেকৈ পাৰিম? কিয় নোৱাৰা? তুমি মোক ভাল নোপোৱা নেকি? দীপ, তুমিও যে আৰু কি কথা কৈ থাকা। নকওঁ তেনেহ'লে কি? তোমাক মই কৈছোঁ অসমীয়া ফিল্ম এখন নতুন ফিল্ম ওলাইছে, একেলগে হলত চাবলৈ যাম বুলি। তুমি সেইটোও যাব নোৱাৰা। ইয়াতে ওচৰে পাঁজৰে চবে মোক চিনি পায়, তোমাৰ লগত ফিল্ম চাব গ'লে কি বুলি ভাবিব? ক'ৰবাত দূৰত হ'লে বেলেগ কথা। দূৰ জেগাৰ ফিল্ম চাব হ'লে দূৰ জেগাত হ'লে যাব পাৰিলোঁ হয়, কোনো চিনি নাপায়, কোনো একো নাপায়, কোনো একো ক'ব নোৱাৰে। কিন্তু এতিয়া মই ইয়াতে গোটেই চিনাকি মানুহ আছে, চবে চিনি পায়, তোমাকো চিনি পায়, মোকো চিনি পায়, তোমাৰ দাদাকো চিনি পায়। মই কি বুলি তোমাৰ লগত ফিল্ম চাবলৈ যাম? কিনো বুলি ভাবিব মানুহে? তোমাৰ প্ৰতিটো কথাই তেনেকুৱাই। চব মানুহে কি ক'ব, মানুহে কি ক'ব, অকল বেলেগ আনৰ মানুহৰ কথাই ভাবি থকা। মোৰ কথা ভাবিবই নাজানা। মোৰ কথা আহি পৰিলে তুমি মোক ছাইড কৰি থৈ দিয়া। তেনেকুৱা নহয় অ'। আৰু তোমাৰ দাদাৰ আজি গা বেয়া হৈ আছে, নাজানো কি হৈছে। ৰাতিপুৱাৰ পৰা মূৰ দাঙিব পৰা নাই, উইকনেছ আছে, কিবা কৈ আছে, বিচনাতে শুই আছে। এই খেচৰাডালৰ মূৰ ঘূৰাই মাথা ঘূৰাই যি হৈ থাকক, তাতেনো কি গ'ল আমাৰ? বেছি চিঞৰি থাকে ন, বেছি জ্ঞান দি থাকে ন বেলেগক। এই কেতিয়াবা চিঞৰি জ্ঞান দি কেতিয়াবা মাথা পাতি মৰি যাবহি। কি পাগল যি টি কথা মুখলৈ কেলে আনা? যি টি নক'বাচোন, কেলে মৰা কথা কোৱা? ৱাও, ছাৰপ্ৰাইজ! ইমান গাত লাগিছে যে তোমাৰ এই পাগলজনৰ মূৰৰ কথা কোৱাতে। ইমান বেয়া পাইছ যে কেলে? তুমিনো কথাবোৰ বুজিব নিবিচাৰা। ভাল হ'লে বেয়া হ'লে তহঁতে ভাই ককাই হয়। তহঁতৰ ভাই ককাৰ বাহিৰে কোনোবা আছে? ৰিষ্টেদাৰ খানদান কোনোবা আলহী কিবা আছে নেকি? কোনোৱে নাই দেখোন। ভাল হ'লে বেয়া হ'লে ঘৰৰ মানুহে মিলি থাকিব লাগিব, ভালে হৈ থাকিব লাগে, বুজি পাইছ? মোক বুজাই লাভ নাই, গিৰেৰেক বুজাবি যা। সিহে খেচেৰা জ্ঞান দি ফুৰে, গালি দি ফুৰে, থাপ্পৰ মাৰে, যি মন যায় তাকে কৰে। মই নকৰোঁ তাৰ লগত। মই সদায় অনুৰাগৰ কাৰণে ভাল সৰু ভাইটিয়ে হৈ আছোঁ, কিন্তু অনুৰাগে কেতিয়াও মোৰ কাৰণে ভাল এজন দাদা হ'ব পৰা নাই। দীপ, তুমিওতো কথা নামানা ন তাৰ? মই বুজিব পৰা নাই, তোৰ আকৌ কি হ'ল? তাৰ ছাইড লৈ কথা পাতি আছ যে আজি? কিবা যাদু কৰিলে নেকি সি? মোকহে কথা শুনাই আছ যে? কিনো হ'ল? দেখিব পৰা নাছিলে তাক, আৰু আজি তাৰ কথা কৈ আছ? মোৰ ছাইডলৈ কথা পতা নাই, তাৰ ছাইড হৈ কথা কৈ আছ? কি হ'ল? কিবা যাদু হ'ল নেকি ৰাতিটো? কি কৈছা? নিহাৰিকা, কোৱা। আজি সেই খেচেৰাজনৰ ছাইড লৈ কথা কেলৈ কৈ আছ? আৰে বেবী, তুমি কিনো উল্টা পুল্টা ভাবি থাকা? মানে মই এইবোৰ কৈছোঁ কাৰণ তুমি আৰু তোমাৰ দাদা একেলগে এখন ঘৰত থাকিলেহে ময়ো ভালকৈ শান্তিকৈ তোমাৰ লগত মানে থাকিব পাম ন। তুমি যদি খং কৰি তেনেকৈ খং কৰি থকা, কাজিয়া কৰা, এদিন হয় এদিনটো মানে চেষ্টা কৰা না বুজিবলৈ মই কি ক'ব বিচাৰিছোঁ। তুমিতো জানাই ন, জান মোৰ সোণাটো কলিজাটো, তোমাক মই কিমান ভাল পাওঁ। তোমাৰ কাৰণে আজিলৈকে তোমাৰ দাদাক মই ওচৰতে আহিবলৈ নিদিওঁ। তুমি আৰু মোক কি ভাবি থাকা আৰু? এটাই কথা, মই তোমাৰ ওচৰত সদায় থাকিব বিচাৰোঁ, তোমাক দূৰত যাব দিব নিবিচাৰোঁ। ইয়াৰ কাৰণে কৈছোঁ মই, তুমি আৰু তোমাৰ দাদা একেলগে মিলি জুলি থকাটো মই বিচাৰোঁ এখন ঘৰতে। হ'ব বেবী, হ'ব, বুজিছোঁ। ল'ৰা, গাখীৰ এগিলাচ খাই লওক, ভাল পাব আপুনি। দুৰ্বল পাই আছে যে, ভাল লাগি যাব। মোৰ আজি বহুত খালোঁ দিনটো, গাখীৰ খাবলৈ মন নাই, নাখাওঁ নেকি? মই জানো আপুনি মোক ভাল নাপায়, কিন্তু মইতো আপোনাৰ পত্নী ন, মোৰতো দায়িত্ব আছে ন। আপোনাৰ গা বেয়া হ'লে, আপোনাৰ প্ৰব্লেম হ'লে আপোনাৰ চাথ দিয়াটো। সুখেৰে দুখেৰে আপোনাৰ লগত সদায় থাকিম মই আপোনাৰ পত্নী হয়, বিয়া হৈছোঁ আপোনাৰ নামৰ হিন্দু লগা মাথাত। মই দুৰ্বল পাই আছোঁ কাৰণে মই গাখীৰ এগিলাচ খাইছোঁ, আপুনিও খাওক। সদায় গাখীৰ এগিলাচ খাব লাগে শোৱাৰ আগতে, ভাল টোপনি আহিব আৰু দুৰ্বলতা নাইকিয়া হৈ যাব। হ'ব দিয়া, আৰু বুজি পাইছোঁ, কিমাননো কোৱা। দিয়া। মজা। নিহাৰিকা মই আহিলোঁ বেবী। আৰে মোৰ সোণামুৱা কলিজাটো, চোৱাচোন চোৱা, শুলে কিমান যে হেণ্ডচাম ধুনীয়া লাগে। কাশ, হে প্ৰভু ঈশ্বৰ কৃষ্ণ, মোৰ এটা কামনা আছে জীৱনত, যে এওঁ মোক কেতিয়াবা মৰম কৰে নিজৰ মনেৰে, নিজে উপজাচি কেতিয়া যে মৰম দিব মোক, কেতিয়া যে মোক সাৱটি ল'ব, কেতিয়া যে মোৰ কাষত আহিব। এতিয়াতো মই কাষত আছোঁ, কিন্তু মই জবৰদস্তি কৰিছোঁ ন, এওঁতো মোক নিজৰ মন মৰ্জিৰে কৰা নাই ন। বাৰু মিষ্টাৰ, উপায়তো নাই, যেনেকুৱা কাম কৰিবা তেনেকুৱাই ফল পাবা, নহয় জানো? হেই সোনা বেবী, বেয়া নাপাবা দেই, চৰি, মোৰ দেহা জানটো, মোৰ চেম ডিউটি কৰিব লাগিব নহয়, কালি নিচিনা আজিও ডিউটি আছে মোৰ, পূৰা কৰিব লাগিব নহয়। বেবী লাভ ইউ বেবী, মোৰ জানটো কলিজাটো।
ইমান ৰাতি হ'ল নিহাৰিকা এতিয়ালৈকে অহা নাই যে যোৱা ৰাতিও আহিম বুলি নাহিলে আজি আৰু আহিবনে নাই 2টা বাজিলে নাই নিহাৰিকা আজিও নাহে মই গম পাইছোঁ কালিও অহা নাই আজিও অহা নাই নিহাৰিকাই মোক মিছা কথা কৈ আছে আহিব মন থাকিলে 12টা 1টা বজাতে আহে অনুৰাগে টোপনি যোৱাৰ পাছতে কিন্তু কালিও অহা নাই আজি অহা নাই আজি 2টা বাজি গ'ল আহিব জানো নিহাৰিকাই মোক কিবা বেয়া পাই আছে নেকি তাইৰ মনত কিবা চলি আছে নেকি কিনো বেয়া পাইছে তাই ৰাতি হ'লে সদায় মোৰ বিচনালৈ আহে মোলৈ আহে মোক মৰম কৰিবলৈ ভাল পাবলৈ কথা পাতিবলৈ কিন্তু এই 2 দিন অহা নাই যে কিয় অহা নাই এতিয়া ফোন কৰিলেও ৰিচিভ নকৰিব মেছেজ কৰিলেও ৰিপ্লাই নিদিয়ে নিহাৰিকাই সঁচাকৈ মোক ইগন'ৰ কৰি আছে বাহানা কৰি আছে নেকি সুধিলে কৈ টোপনি গৈছিলোঁ বুলি টোপনি গৈছে নে সঁচাকৈ যোৱা নাই নে কি কৰি আছে মই কি কৰোঁ এতিয়া নিহাৰিকাই মোক কি বেয়া পাইছে মোক ভাল নাপোৱা হৈছে নেকি নিহাৰিকাই তাইতো তেনেকুৱা নকৰিছিলে আজি আৰু কালি তেনেকৈ কৰিছে যে নিহাৰিকাৰ ৰুমলৈ যাওঁ নেকি চাবলৈ কি কৰিছে কি কৰে নাই এতিয়া গ'লে অনুৰাগে যদি সাৰ পাই দেখি পায় প্লিজ জান নিহাৰিকা তুমি আহা মই তোমালৈ ৰখি আছোঁ মই তোমাক বহুত ভাল পাওঁ নিহাৰিকা তোমাক মই ৰখি আছোঁ কি বেয়া পাইছা তুমি মোক মোৰ ৰুমলৈ নহা হৈছা যে নিহাৰিকা কি হ'ল আহাচোন আৰে বাবা কিনো হ'ল এতিয়া অনুৰাগে দেখিব ঘৰত আছেতো অনুৰাগ বাদ দিয়া অনুৰাগ তুমি অনুৰাগৰ নে মোৰ হয় আৰে বেবী সোণামোৱাটো মোৰ কলিজা কিডনীটো আৰে মই তোমাৰে হয় কিন্তু এতিয়া অনুৰাগে ঘৰত আছে ন দেখিলে প্ৰব্লেম হৈ যাব তুমি বুজিব চেষ্টা কৰা জান তেনেহ'লে এই পাগল খেচৰাজনক ভয় কৰিবলৈ বা একো দৰকাৰ নাই তুমি মোকহে ভাল পোৱা মোৰহে তাৰ নেকি আৰে জান তুমি সঁচা কথা কোৱা নিহাৰিকা তোমাৰ কি হৈছে 2 দিন হ'ল তুমি মোৰ ৰুমত নাহা ৰাতি মই তোমাৰ কাৰণে ৰৈ থাকোঁ তোমাক মেছেজ দিওঁ ফোন কৰোঁ তুমি ৰিপ্লাই নকৰা ৰিচিভ নকৰা কি চলি আছে কোৱা তুমি মোক বেয়া পাইছা ন কোৱা না প্লিজ কিয় তুমি তেনেকুৱা কৰিছা মোৰ ৰুমলৈ কেলৈ নহা হৈছা ৰাতি কেলৈ নাহা তুমি কাম থাকে ন মানে কি কাম থাকে নহয় জান কাম থাকে মানে কিবা দিনটো কাম কৰোঁ ন মোৰ ৰাতি টোপনি আহি যায় আৰু ইমান ৰাতিলৈকে কোনে হৈ থাকিব আৰু অনুৰাগে জল্দি নুশুই মোৰ টোপনি আহি যায় আগতে টোপনি লগা নাছিলে আগতেতো আহিছিলা এতিয়া টোপনি ধৰা হৈছে তোমাৰ জান এতিয়া ঘৰত কামো বেছি ওলাইছে ন সঁচা কথা কোৱা তুমি মোক মিছা কথা কোৱা নাইতো একো মোক বেয়া পোৱা নাইতো তুমি কিবা বেয়া কথা ভাবি থকা নাইতো মোৰ প্ৰতি আৰে বাবা সোনা তোমাৰ কচম তোমাৰ প্ৰমিছ বেবী মোৰ টোপনি আহি যায় ৰাতি তাৰ কাৰণে মই যাব পৰা নাই বাকী একো কথা নাই জান লাভ ইউ so much বেবী নিহাৰিকা তুমি প্ৰমিছ কৰা আজি ৰাতি তুমি মোৰ ৰুমলৈ আহিবা বুলি কচম কোৱা প্ৰমিছ কৰা আহিব লাগিব কিন্তু মই ৰখি থাকিম প্ৰমিছ কৰা প্ৰমিছ খোৱা বেবী মইতো গাখীৰ বহাই থৈ আহিছোঁ গেছত গাখীৰ উতাল আহি গোটেই পৰি যাব গালি দিব মোক গালি খাম আৰু ৰ'বা মই আহিছোঁ গোটেই ঘৰটো চিগাৰেট গোন্ধ কিমান বুজাম এই দীপক কিমান ক'লো এই বেয়া বস্তুবোৰ নেখাবি বুলি কিন্তু কথাই নেমানে মা জীয়াই থকা সময়তো কিমান ক'লে কিন্তু নাই এই মদ এইবোৰ চিগাৰেট এইবোৰ খোৱা বস্তু এৰিবই নোৱাৰিলে ঘৰখন গোটেই গোন্ধ কৰি পেলাইছে কিমান বাধা দিওঁ মই ঘৰত নেখাবি এইবোৰ লেতেৰা বস্তু বেয়া বস্তুবোৰ ঘৰত আহি নেখাবি বুলি বুজি নাপাই কেলে মানুহবোৰ যে ইমান লেতেৰা বেয়া বস্তু বেমাৰ হয় এইবোৰ বস্তু খালে বুলি গম পোৱাৰ পাছতো কেলে যে খায় কিয় যে খায় বুজি নাপাওঁ পিকচাৰ মৰাই থাকে এইবোৰ বস্তু খালে কিবা হ'লে বেমাৰ হয় কিবা হয় বুলি কিন্তু বুজি নাপায় মানুহবোৰ কিয় যে ইমান চালাই কুকুৰটোৰ কাৰণে ভালকৈ ক'লেও বুজি নাপায় বেয়াটো ক'লেও বুজি নাপায় লেতেৰা বস্তুবোৰ ঘৰত আহি খাব গোন্ধ ওলাব মোৰে বেমাৰ হৈ যাব এতিয়া বেছি হ'লে গোন্ধ চলা য'তে য'তে গোন্ধ চিগাৰেট ইপিনে পাকঘৰত গ'লেও গোন্ধ এই থকা ৰুমত এই ড্ৰয়িং ৰুমত য'তে গ'লেও গোন্ধ এই লাজ নোহোৱাজনক কিমান গালি দিম কিমান বকিম আৰু চালাজন নিজেতো খাই বেমাৰ হৈ মৰিবই আমাকো বেমাৰ কৰিব ক'ত গ'ল মানুহজন দীপ তোক কিমান বাৰ কৈছোঁ মই ঘৰত আহি এইবোৰ লেতেৰা বস্তুবোৰ নেখাবি বুলি গোন্ধ ওলাই বুলি খোৱা যদি বাহিৰতে খাই আহিবি বুলি কৈছিলোঁ কিন্তু ঘৰত লৈ আনিবা এইবোৰ লেতেৰা গোন্ধ ওলোৱা বস্তুবোৰ কিন্তু কথা নেমানা দীপ হোটেল বাৰ ডিস্কো বুলি ভাবিছ নেকি পাগল কুকুৰ নিচিনা শুঙি পৰিব চহি পৰিব এইবোৰ লেতেৰা বস্তুবোৰ দীপ ননচেন্স মেনাৰলেছ এই পাগল কুকুৰটোৰ আকৌ কি হ'ল
দে বুলি কৈছো দে এই পাগল নেকি বে চিগাৰেট দে মোৰ চিগাৰেট লাগে তোৰ চিগাৰেট ঘৰত আহি খাব হৈছে গোন্ধ ওলাইছে নেজানে তোৰ চিগাৰেট ঘৰত আহি খাবি ঘৰত আহি খাবি অনুৰাগ তই মই খোৱা চিগাৰেট পেলাই কিনে তেনেকে চকী পেলাইছ তোক কিমান বাৰ ক'ব লাগে তই চিগাৰেট খোৱা ভাং খোৱা চাদা খোৱা মদ খোৱা যি খোৱা খাই মৰি থাক কিন্তু এইখন ঘৰত এইবোৰ নানিবি বুলি কৈছো নহয় কেলা মোৰ ঘৰ মোৰ মুৰ্জি মোৰ ইচ্ছা মই চিগাৰেট খাওঁ মদ খাওঁ চাদা খাওঁ ভাত খাওঁ পানী খাওঁ তোক তোৰ কি হৈছে বে তোৰ কি হৈছে কৈ দিছো কিন্তু নেক্সট টাইম যদি মোৰ খোৱা বস্তু তেনেকে হাতেৰে লৈ কিনে পেলাই কিনে চকী তেনেকে কৰা তেনেকে মোতকৈ কিন্তু বেয়া একো নহ'ব কিন্তু অনুৰাগ কৈ দিছো কিন্তু পাহৰি যাম তই মোৰ দাদা হয় পাহৰি যাম লাজ নালাগে তোৰ ঘৰ কামাইছ কি 1 টকা কামাই আনি পাইছ 1 টকা কামাই খাই পাইছ মোৰ কামাইৰে খোৱা ইয়াৰ কাৰণে মোক চম্ভালি কথা কবি যেতিয়া নিজৰ টকাৰে কামাই খাব পাৰিবি ন তেতিয়া কবি তেতিয়া নিজৰ টকা মাই ফট কটিছে লেখা নিজৰ টকা দিম চিঞৰিব মই পাৰো বে মোকো গল দিছে মাত দিছে ভগৱানে অকল তোক দিয়া নাই চিঞৰিবলৈ তোৰ কেলা বালৰ কেইটামান পইচাৰ কথা কৈ নাথাকিবি মোক নিজকে আম্বানী বুলি ভাবিছ নেকি কেলা তই মাটিত গুদ্ৰাহে বে তই ধুলা তই গুদ্ৰা তই পিপৰা তোৰ বেছি দিন নাই আৰু পাগল হ'বলৈ তোক মই তেজপুৰ পাগলখানাত পঠাই দিম তোক মেণ্টেল হস্পিটেলত বেছি দিন নাই কৈ দিছো তোক পাগলখানাত পঠাম মই তোৰ এই সপোন মোক পাগলখানাত খেদোৱা সপোন কেতিয়াও ছাকচেছ নহ'ব মই চিধা কথা কৈ দিছো তোৰ নিচিনা মানুহৰ লগত মই আৰু থাকিব নোৱাৰো মই থাকিবলৈ মোক সম্পত্তিৰ ভাগ লাগে যিমানখিনি সম্পত্তি আছে গোটেই ভাগাব লাগে সম্পত্তিৰ ভাগ লাগে তোক সম্পত্তিৰ ভাগ ননচেন্স তোক কিহৰ সম্পত্তিৰ ভাগ লাগে বে তই কি কৰিছ তোক যে ভাগ লাগে কিহৰ সম্পত্তি তোৰ একো সম্পত্তিৰ ভাগ নাই ইয়াতে বুজি পাইছ এইবোৰ চব মোৰ হয় নেকি মিষ্টাৰ অনুৰাগ ঠিক আছে ভালে এই সম্পত্তি যদি অকল তোৰে হয় তেনেহ'লে মই কালি উকিল লৈ আনিছো মই কেছ কৰিম কি ভাবিছ মোক মূৰ্খ বুলি ভাবিছ নেকি হা তোৰ কেইটামান পইচা আহিছে তোৰ কেইটামান লাখ টকা আহিছে তোৰ তাতে মোক কি মোক ভিখাৰী বুলি ভাবিছ মোক মূৰ্খ বুলি ভাবিছ নেকি বে মূৰ্খ মই চিধা আঙুলিৰে নলালে কেনেকৈ ওলাব লাগে এইটো মই জানো মই ভালদৰে জানো আৰু তোৰ নিচিনা মানুহ কেনেকৈ কি ব্যৱস্থা কৰিব লাগে সেইটো মই জানো কৰ যি কেছ কৰা কৰি থাক যি কেছ কৰা কিন্তু এই সম্পত্তিৰ ভাগটো কেতিয়াও নিদিওঁ তোক কেতিয়াও নাপা নিজৰ সম্পত্তি কৈ ল'ব তোৰ লাজ নালাগে নে এই মা দেউতাৰ ঘৰ মা দেউতাৰ মাটি মোক কোনো ৰাখিব নোৱাৰে কোনো বাধা দি ৰাখিব নোৱাৰে এই সম্পত্তি ভাগ হোৱাৰ পৰা এই মোৰ হক আছে মোৰ এই কানুনী হক আৰু তোৰ পৰা মই ভিক মাংগা নাই তোৰ পৰা মই ভিক খুজি থকা নাই এই মোৰ ভাগৰ সম্পত্তি খুজিছো মোৰ দেউতাৰ ভাগৰ সম্পত্তি যা দি দিছো যা সম্পত্তি ভাগ গাঁৱত যে মাটি আছে তাৰ আধা বিঘা দি দিছো যা তই তাতে থাকি কেনে মদ খোৱা ভাং খোৱা কি খোৱা ছোৱালী নিয়া জিম কৰা যি কৰা কৰি থাকি যা পাৰ্টি কৰি মৰি থাকিবি যা গাঁৱৰ মাটি যে আছে সেই আধা বিঘা দিছো যা আধা বিঘা আমাৰ গাঁৱৰ মাটি 20 বিঘা আছে আৰু তাতে মোক কি কৈছ আধা বিঘা সপোন দেখি আছ নেকি তই সপোন তই আন মানুহৰ নিচিনা ভবা নাইতো মই মোৰ ভাইক মাৰি পেলাই কিনে মাৰ্ডাৰ কৰি কিনে গোটেই সম্পত্তি নিজৰ নাম কৰি ল'ম বুলি হা এনেকৈ ভবা নাইতো ইমান বেয়া খেতিয়া সংস্কাৰ মোৰ মায়ে মোক দিয়া নাই তোকো দিয়া নাছিলে মোৰ মায়ে ইমান বেয়া সংস্কাৰ কিন্তু তোৰ যিমানখিনি তোৰ লেতেৰা বন্ধুবোৰ আহিছে ন এহঁতৰ লগত থাকি তোৰ খেতিয়া এনেকুৱা চচ তোৰ ভাবা এইবোৰ এনেকুৱা ভাববোৰ খেতিয়া হৈ গৈছে লেতেৰা হৈ গৈছে তই ভাবিব পৰা মোক মাৰি কিনে এইখন ঘৰৰ সম্পত্তি গোটেই নিজে হৰপি ল'ম বুলি কিন্তু মই ভবা নাই যদি ভবাই নাই তেনেহ'লে মোৰ ভাগৰ সম্পত্তি মোক দিব কেলে নিবিচাৰ হা ভাবিছ তই মোক মাৰি পেলাই নিজে সম্পত্তি হৰপি ল'ম বুলি ভাবিছ ইয়াৰ কাৰণে মোক মোৰ সম্পত্তি নিদিয়া তই যি ভাবা ভাবি থাক কিন্তু এইখন ঘৰৰ সম্পত্তি তোক মই কেতিয়াও ডিভাইড কৰি নিদিওঁ ভাগ কৰি মই কেতিয়াও নিদিওঁ থকা যদি থাক ইয়াতে আৰু নহ'লে গুচি যায় ইয়াৰ পৰা দৰকাৰ নাই মই মৰি যাম কিন্তু এইখন ঘৰৰ সম্পত্তি ডিভাইড ভাগ কৰি ধ্বংস হ'বলৈ তোক কেতিয়াও নিদিওঁ এইটো ভালদৰে বুজি লোৱা তই দীপ অনুৰাগ মোক মোৰ ভাগৰ সম্পত্তি লাগে এতিয়াই মোক দিবই লাগিব এতিয়াই মই তোৰ ওপৰত কেছ কৰিম উকিল আনিম কৈ দিছো অনুৰাগ চাও দিচোন তই এইখন ঘৰৰ সম্পত্তি ভাগ মোক কেনেকৈ নিদিয়া যি কৰিব লাগে চব কৰিম কিন্তু মোৰ সম্পত্তি ভাগ মই লৈহে ছাৰিম